কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং আজি এটা নতুন এটা এই কুকুৰৰ বিষয়ে ভিডিঅ' আনিছোঁ লাইক আৰু শ্বেয়াৰ কৰিব এইটো কুকুৰ এই পানীত যে নিজৰ ছাঁটো দেখি ভুগিবলৈ লৈছে এই কুকুৰৰ বিষয়ে ক'ব ধৰিছোঁ বহুত ধৰণৰ ভিডিঅ' চোৱা যায় কিন্তু কুকুৰৰ বিষয়ে আজি লোকৰ প্ৰতি এই কুকুৰে কামুৰিলে যে মানুহ মৰা নিশ্চিত এইটো কিমান দূৰ সত্য মোৰ মুখৰ পৰা শুনক মই দুআষাৰ ক'বলৈ ওলাইছোঁ কুকুৰক আমি ভয় খাওঁ বলিয়া হয় কেতিয়া বোলে ভাদমহীয়া কুকুৰ বলিয়া হয় আৰু নেজডাল একে পোন হৈ থাকে তেতিয়া আমি ভয়তে কুকুৰটো দেখিলে আমি আঁতৰি ফুৰোঁ তে কুকুৰে কামুৰিলেতো বেজি ল'ব লাগে এইটো জানা কথা আৰু কুকুৰ বস্তুটো আমি ভয়ে খাওঁ আৰু আজিকালিতো ঘৰে ঘৰে কুকুৰ পুহিবলৈ লৈছে এইবোৰ যোনসকল টকা পইচা থকা দামী মানুহ তেওঁলোকৰ ঘৰত কুকুৰ থাকে আৰু কোনোবা আহি এটেক কৰিব বুলি কুকুৰ ৰাখে আৰু আমাৰ ঘৰবোৰত নাই এই গাঁৱৰ এটা দুটা কুকুৰ তেনেকুৱা আহে কৰে খাই যায়গৈ ঠিক তেনেকুৱা কিন্তু কুকুৰে কামুৰিলে যে মানুহ মৰে এইটো কথা বলিয়া হ'ব 10-15 দিনৰ মূৰত মানুহ মৰে বুলি কৈছে মোক এতিয়া বিশ্বাস নকৰিব মই এতিয়া মুঠতে 55 বছৰ হৈ আছোঁ 55 বছৰ বেছিয়ে হ'ব পাৰোঁ তেতিয়া মই 10 বছৰ হোৱা নাই 7-8 বছৰতে দোকানলৈ মায়ে পঠাইছিল কিবা এটা বস্তু আনিবলৈ যাওঁতে গাঁৱৰে কুকুৰ আছিলে গাঁৱৰ কুকুৰটোৱে মুঠতে মোৰ তেতিয়া ফ্ৰক পিন্ধোৱা আৰু সৰু ছোৱালী কামুৰিলে কামোৰাৰ লগে লগে মায়ে ক'লোঁ সেইকাৰণে কুকুৰে যদি কিবা দিগদাৰ কৰে তেতিয়া বা আঁচুৰে কামোৰে তেতিয়া সদায় বাচ্চাবোৰে মাক বাপেকৰ আগত পেৰেণ্টছৰ আগত ক'ব লাগিব তেতিয়া জানে মই মাক ক'লোঁ এনেকুৱা বস্তু কিনিব যাওঁতে মোক কুকুৰে কামুৰিলে তো কুকুৰে কামুৰিলেতো বহুত ভয় তেতিয়া আমাৰ আমি আটা আবৈ কৰোঁতে ককা দেউতা আছিলে গাঁওখনৰ সিমূৰত তেওঁ কৈছে এই কথা নহয় সেই মানুহটোৱে কলৰ লগত মানে ঔষধ দিয়ে তেতিয়া কল কিনি আনিব ক'লে মালভোগ কল দুটা কলত কি সোমাই দিছে ক'ব নোৱাৰোঁ কিন্তু মোক কৈছে আবৈও আমাৰ মানে আটা ক'লে এনেই আমাক উল্টাই আবৈ বুলি কয় আমাৰ কছাৰী মানুহবোৰে তেনেকৈ মাতে গাঁৱলীয়া ভাষাটা তুমি কলটো খালে কিন্তু বাকলি গুচাবাৰ তেনেকৈ খাই দিবা মাজত দুটুকুৰা নকৰিবা কৈছে তাৰপিছত মই কৈছোঁ হ'ব বাৰু আটা তেতিয়া তেনেকৈ খালোঁ প্ৰথম কলটো খালোঁ খোৱাৰ পিছত মোৰতো আৰু অলপ হ'লেও ব্ৰেইনত কিবা এটা খেলাৰ পিছত দ্বিতীয় কলটো চাইছোঁ মাজতে ভাঙি পেলাই কিবা এটা ওলাইছে দেখোন কিবা কিবি নিচিনা বস্তু কি বস্তু সোমাই দিছে নাজানো তাৰপিছত তেতিয়া মই আইক ক'লোঁ আই পিতাই কওঁ তেতিয়া আমি মা দেউতাটো নকওঁ আই পিতাই কওঁ গাঁৱলীয়া ভাষাত আইও এয়া দেখোন কিবা ওলাইছে দেখোন মোক তেতিয়া আয়ে মানে খংকৈ কৈছে এই কুকুৰে কামুৰিলে মানুহ মৰে নহয় তই এইটো নোচোৱাকৈ খাই দে নহ'লে দিগদাৰ হ'ব নহ'লে আৰু কথা দিগদাৰ আছে মানে পিটিমেই আৰু কাৰণ ইমান মুস্কিলত ঔষধ বনাই অনা হৈছে ক'ৰবাত এতিয়া খালোঁ আজিলৈকৰ প্ৰতি মই এতিয়া 55 বছৰ ওপৰে হৈছেগৈ মই দিয়াই আছোঁ আপোনালোকৰ আগত এই ভিডিঅ' বনাই পেলাই দিবলৈ পাৰিছোঁ গতিকতে আজিকালি কুকুৰৰ কোনো নাই গতিকতে কুকুৰ কামুৰিলে আপোনালোকে সকলোৱে বাচ্চাবোৰো যদি কেনেবাকৈ কুকুৰে আক্ৰমণ কৰে মাক বাপেকৰ আগত জনাব লাগিব তেতিয়া মাক বাপেকে তেতিয়াহে জানিব গতিকতে অসমবাসী ৰাইজ বিশ্ববাসী ৰাইজ মোক ভুল নুবুজিব কুকুৰৰ বিষয়ে কোৱাৰ কাৰণে কিবা ভুল হ'লে শুধৰাই দিব কিন্তু কুকুৰে কামুৰে আজিকালি কিন্তু ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে কাৰণ ডাক্তৰে যেইটা বেজি লয় যেইটা কয় সেইটাই বেজি ল'ব লাগে গতিকতে মই ইমানতে কৰি মই ভিডিঅ'টো ইমানতে টাটা বাই বাই থেংক ইউ